নমস্কাৰ সন্মানীয় সাংবাদিক বন্ধুসকল, আপোনালোকক আজি মাতাৰ বিশেষ কাৰণটো হ'ল আমাৰ বৰপেটা চহৰৰ ওচৰত থকা ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজৰ পিছফালে এখন অস্থায়ী খেলপথাৰ আছে আমাৰ। তাতে আমি অহাকালিৰ পৰা অৰ্থাৎ 2 এপ্ৰিলৰ পৰা JBR প্ৰিমিয়াৰ ছিজন 1 বাপুকণ ট্ৰফি আমি পাতিবলৈ গৈ আছোঁ। গতিকে আমি এই অঞ্চলৰ সমূহ জনসাধাৰণক, খেলপ্ৰেমী ৰাইজক আমাৰ ইয়াত অংশগ্ৰহণ কৰিবলৈ, খেলখন উপভোগ কৰিবলৈ আমি JBR সংঘৰ তৰফৰ পৰা আন্তৰিকতাৰে কামনা কৰিলোঁ। হয়, JBR বুলি ক'লে এইটো এটা ফুল ফৰ্ম আছে আমাৰ। এইটো হ'ল আপোনাৰ J ফৰ জ্যোতিগাঁও, B ফৰ ভেৰাগাঁও আৰু R ফৰ ৰাঙাপানী। এই তিনিখন গাঁৱৰ আমি যিখিনি মানে খেলুৱৈ আছোঁ, এইখিনি আমি JBRৰ নামটো দিয়া গৈছে। তেনেকৈ আমাৰ 3টা গাঁৱৰ প্লেয়াৰখিনি একেলগ হৈ আমি এই নামটো দিছোঁ। চাওক, এই একচুৱেলি বৰ্তমান IPLৰ এতিয়া ছিজন চলি আছে, তাৰে মাজত আমি পাতল টেনিছ খেল পাতিছোঁ। আৰু আপুনি যদি চায়, আমাৰ মেক্সিমাম ইণ্টাৰনেশ্যনেল যিখিনি প্লেয়াৰ আছে তেওঁলোকে নিজৰ কেৰিয়াৰটো সদায় টেনিছ বলেৰে আৰম্ভ কৰে। আৰু আমিও তেনেকুৱা এটা চিন্তাধাৰাৰে এই প্ৰিমিয়াৰ লীগটো আমি পাতিছোঁ। মানে আমাৰ এই গাঁৱৰ যিখিনি উদীয়মান খেলুৱৈ আছে তেওঁলোকৰ প্ৰতিভা যদি আমি বিকাশৰ ক্ষেত্ৰত অলপ তেনেকৈ তেওঁলোকৰ এটা প্লেটফৰ্ম যদি তেনেকৈ দিয়া যায়, মই ভাবোঁ এইটো আমাৰ যিখিনি খেলুৱৈ আছে তেওঁলোকৰ কাৰণে ভৱিষ্যতৰ, তেওঁলোকৰ ফিউচাৰৰ কাৰণে ভাল হ'ব। বৰ্তমান যিখিনি যুৱক চাম আমি দেখিবলৈ পাওঁ, তেওঁলোকে ড্ৰাগছ হওক, মদ হওক, ভাং হওক, এই নিচাজাতীয় সামগ্ৰীৰ প্ৰতি তেওঁলোকে অলপ মানে তেওঁলোকৰ ধাউতিটো অলপ বেছি যেন আমি অনুমান কৰিছোঁ। আৰু বিশেষকৈ আমাৰ ৰাঙাপানী আৰু ভেৰাগাঁৱৰ অঞ্চলটো আগৰ পৰাই পিছপৰা অঞ্চল। আৰু এই অঞ্চলত মোটামুটি ক'ব গ'লে যিখিনি যুৱক চাম আছে তেওঁলোকৰ প্ৰায় 20% তেনেকুৱা ধৰণৰ আছে। কিন্তু আমি তাৰে ভিতৰত ভাল ল'ৰাও বহুত আছে। গতিকে এই আমাৰ যোনটো ষ্টেপ আমি লৈছোঁ যে তেওঁলোকক যাতে আমি এই বেয়া অভ্যাসৰ পৰা আঁতৰাই পেলাই যদি কিছুখিনি সময় তেওঁলোকৰ মানে দিনটোৰ বেছিভাগ সময় যদি আমি খেলপথাৰৰ মাজত তেওঁলোকক আনি পেলাই যদি তেওঁলোকক এটা তেওঁলোকৰ ভৱিষ্যতৰ কাৰণে ভাল এটা মঞ্চ আমি দিব পাৰোঁ, তেতিয়া কাৰণ তেওঁলোকৰ কাৰণে নিশ্চয় ভাল হ'ব। আৰু আমাৰো JBR যোনটো কমিটি আছে, আমাৰ উদ্দেশ্যও সফল হ'ব বুলি ভাবিম। দৰ্শক নিশ্চয় হ'ব, দৰ্শক আপোনাৰ ভালেখিনি হ'ব। আমি আগে পিছেও আমি খেল পাতিছোঁ, যথেষ্ট মানুহে আমাক সঁহাৰি দিছে। এইবাৰো আমাক ভালেখিনি মানুহে আমাক সঁহাৰি দিব। আমাৰ মানে এডভাৰটাইজমেণ্টো আমাৰ হৈ আছে, বেনাৰ পোষ্টাৰিঙো হৈছে। আমাৰ আশা ৰাখিছোঁ ভালেখিনি আমি ছাপোৰ্ট পাম মানুহৰ পৰা। আমি আমাৰ এই অঞ্চলৰ যিখিনি উদীয়মান যুৱক আছে, তাৰপিছত গণ্যমান্য ব্যক্তিসকল আছে, আমি তেওঁলোকক নিমন্ত্ৰণ কৰিছোঁ। তেওঁলোকেও আমাক কথা দিছে আহিব। গণ্যমান্য ব্যক্তিসকল আহি আমাক খেলটো চলাই নিয়াত সহায় সহযোগিতা কৰিব বুলি আমি আশাবাদী। বাপুকণ ট্ৰফি নামাকৰণ কিয় কৰা হ'ল? হয়, বাপুকণ ট্ৰফি নামাকৰণ কৰা হৈছে এইকাৰণে, আমি শুনা পাইছোঁ তেখেত এজন ভাল সমাজকৰ্মী আৰু লগতে তেওঁ ভাল এজন ক্ৰীড়াপ্ৰেমী। গতিকে আমি এই কথাটো গম পোৱাৰ পিছত আমাৰ ক্লাবৰ পৰা আমি তেখেতৰ ওচৰলৈ গৈছিলোঁ। গৈ পেলাই আমাৰ যিটো উদ্দেশ্য, এই উদ্দেশ্যটো আমি তেওঁক ক'লোঁ, এনেকৈ আমি খেল এখন পাতিছোঁ, এনেকৈ 3টা গাঁৱৰ যিখিনি যুৱক আছে তেওঁলোকক লৈ পেলাই আমি খেলটো পাতিছোঁ। তেনেকৈ কোৱাৰ পিছত তেওঁ আমাক যথেষ্টখিনি উৎসাহ দিছে। আৰু লগতে তেওঁ আমাক যিটো চেম্পিয়নশ্বিপৰ যোনটো প্ৰথম পুৰস্কাৰ, মানে ফাৰ্ষ্ট প্ৰাইজ আৰু ছেকেণ্ড প্ৰাইজ, লগতে যিটো প্ৰাইজ মানি হয় তেখেতে দিম বুলি আশা দিছিল আমাক। সেইমতে আমি আমাৰ যিখিনি আগৰ যিখিনি খেলখন পাতিবলগীয়া যিখিনি ষ্টেপ আছিল সেইখিনি আমি আগবঢ়াই গৈছোঁ। আৰু ইন দ্য মিন টাইম তেওঁ আমাক কথা দিয়া মতে কামটো কৰিছে। সেই হিচাপে আমি ট্ৰফিটো বাপুকণ ট্ৰফি নামাকৰণ কৰিছোঁ। এই চেগতে আমি JBR প্ৰিমিয়াৰ কমিটিৰ তৰফৰ পৰা শফিকুল হক ওৰফে বাপুকণ দাক অশেষ ধন্যবাদ, আৰু লগতে তেওঁৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। ধন্যবাদ। অহাকালিৰ পৰা আমি অৰ্থাৎ 2 এপ্ৰিলৰ পৰা যিটো আমি টুৰ্ণামেণ্ট আৰম্ভ কৰিবলৈ গৈছোঁ, আমাৰ টুৰ্ণামেণ্টটো হ'ল JBR প্ৰিমিয়াৰ লীগ ছিজন 1 বাপুকণ ট্ৰফি। কালি আমাৰ তাৰমানে 3খন খেল হ'ব। আমাৰ 5টা দলৰ মাজত 3খন খেল হ'ব। প্ৰথম খেলটো আৰম্ভ হ'ব ৰাতিপুৱা 10 বজাৰ পৰা, আৰু প্ৰথম খেলটো অনুষ্ঠিত হ'ব চিয়া ব্লাষ্টাৰ আৰু ভেৰাগাঁও ৰাইডাৰ্ছৰ মাজত, আৰু দ্বিতীয়খন খেল অনুষ্ঠিত হ'ব
12 বজাৰ পৰা ৰাঙাপানী ৰাইজিং আৰু মেডিকেয়াৰ চিভিয়াৰ্ছৰ মাজত অনুষ্ঠিত হ'ব। আৰু আবেলি যিটো 2 বজাৰ পৰা খেল আৰম্ভ হ'ব সেইটো হ'ব আপোনাৰ ৰয়েল এলিমেণ্টছ বিয়াছ চিয়া ব্লাষ্টাৰ। কালি মুঠতে 3খন খেল অনুষ্ঠিত হ'ব। খেলখনটো লীগ পৰ্যায়ত হ'ব। এইটো তাৰমানে নকআউট পৰ্যায়ত নহয়, লীগ পৰ্যায়ত হ'ব। এইটো তাৰমানে এটা দলে 4খনকৈ খেল খেলিব আৰু তাৰ পৰাই মানে কোৱালিফাই হ'ব 4টা দলে। প্লে অফত খেলিব আৰু প্লে অফ 1ত খেলিব, প্লে অফ 2ত খেলিব আৰু তাৰ পৰা এটা ডাইৰেক্টলি ফাইনেললৈ যাব। ইয়াত তাৰমানে বাহিৰৰ পৰা কোনো প্লেয়াৰে তাৰমানে ইয়াত খেলিবলৈ নাহে। আমাৰ এই 3খন গাঁৱৰ পৰাই তাৰমানে খেলুৱৈসকল থাকিব। জ্যোতিগাঁও, বেৰাগাঁও আৰু ৰাঙাপানী এই 3খন গাঁৱৰ পৰাই তাৰমানে প্লেয়াৰসকলে খেলিব। খেলখনৰ চেম্পিয়নশ্বিপত থাকিব 25,000 টকা লগতে ট্ৰফি, আৰু ৰানাৰ্ছ আপ হিচাপে থাকিব 15,000 টকা লগতে ট্ৰফি। আৰু প্ৰত্যেকখন খেলতেই প্লেয়াৰ অফ দ্য মেচ হিচাপে বিবেচনা কৰা হ'ব। ইয়াত কোনো জইন ফিছৰ কোনো ব্যৱস্থা নাই, যিহেতু এইটো আমাৰ লীগ পৰ্যায়ৰ মেচ। 5টা দলৰ তাৰমানে প্লেয়াৰসকল যে আমি ইয়াতে নিৰ্বাচন কৰিছোঁ, তেওঁলোকক তাৰমানে আমি নিলাম প্ৰক্ৰিয়াৰ জৰিয়তে নিৰ্বাচন কৰা হৈছে। আমি 5টা দলৰ প্লেয়াৰসকলক আমি এটা মাননি দি কিনা হৈছে। তাৰমানে প্ৰত্যেক দলকে 5,000 টকা দিয়া হৈছে আৰু এই 5,000 টকাৰ বিনিময়ত আমি 12জন কৰি প্লেয়াৰ কিনিছোঁ। এই টকাখিনি আমাৰ 5জন কেপ্টেইন আছে, দলপতি আছে, তেওঁলোকে এই টকাটো বহন কৰিছে। আপোনালোকৰ মাধ্যমত গোটেই অসমবাসীলৈ এইটো এটা মেছেজ দিব বিচাৰিছোঁ, যাতে যে গোটেই অসমবাসীয়ে এনেকুৱা ধৰণৰ লীগ মেচৰ যাতে আয়োজন কৰে আৰু তেওঁলোকৰ গাঁও অঞ্চলৰ পৰা বা তেওঁলোকৰ চহৰ অঞ্চলৰ পৰা যাতে এনেকুৱা ধৰণৰ প্লেয়াৰসকলক এটা প্লেটফৰ্ম দিয়ে, যাতে তাৰ পৰা ভৱিষ্যতে যাতে আমাৰ জাতীয় দললৈ তাৰমানে চান্স পোৱাৰ এটা সম্ভাৱনা থাকে আৰু ভৱিষ্যতে তেওঁলোকে যাতে আগবাঢ়ি যাব পাৰে, এইটো এটা লক্ষ্য ৰাখি আমি তাৰমানে এনেকুৱা ধৰণৰ এই লীগ মেচৰ আয়োজন কৰিছোঁ। আমাৰ এই অঞ্চলৰ সকলো জনসাধাৰণ বৰপেটা জিলা তথা গোটেই অসমবাসীলৈ আমন্ত্ৰণ জনালোঁ, যাতে তেওঁলোকে আহি আমাৰ এই খেলখন উপভোগ কৰে।